আজি আমি অসম জাতীয়বাদী যুৱ পৰিষদৰ এটি দল আমি তাৰ যিটো আমি কাঠকটীয়াত উপস্থিত হৈছিলোঁ। কাঠকটীয়া যিখন মানে মছজিদ কমিটি আছে, মছজিদ কমিটি আমাৰ অৱগত কৰিছিলোঁ ইয়াত সন্দেহজনক বাংলাদেশী আছে। আমি তেতিয়া গৈ দেখা পালোঁ তাত আৰু পৰ্যবেক্ষণ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে তাৰ ইতিমধ্যে 3 ঘৰ মানুহ টালি টোপোলা বান্ধি গুচি গৈছে আৰু যি 15 ঘৰ আছে বুলি কৈছে। আমি আৰু সন্দেহ কৰিছোঁ তাতকৈ বেছি থাকিব পাৰে। গতিকে চৰকাৰক আহ্বান জনাইছোঁ এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰক আৰু ইয়াত চাওক কেনেধৰণৰ মানুহ আছে। তাত হয়তো 15 ঘৰ কৈছে, আমি ভাবিছোঁ 18 ঘৰ, হয়তো তাতকৈ বেছি থাকিব পাৰে। গতিকে এই বিষয়টো গুৰুত্ব সহকাৰে চৰকাৰে ল'ব বুলি আশা কৰিছোঁ আৰু তেওঁলোকে যি উচ্ছেদ অভিযান হাতত লৈছে আমি আদৰণি জনাইছোঁ। কিন্তু তাৰ মাজতে এটা কথা কওঁ, তেওঁলোকে উচ্ছেদ কৰি এই মানুহখিনিক যাতে তেখেতসকলৰ নথি পত্ৰ পৰ্যবেক্ষণ কৰি যদি প্ৰকৃত বাংলাদেশী হয় তেন্তে কাটাতাৰ পাৰ হৈ পঠিয়াই দিব লাগে, ইয়াকে কৈছোঁ। যিখিনি প্ৰকৃত বাংলাদেশী নহয়, আমি মানে মছজিদ কমিটি আমাক কৈছে যে তাত সন্দেহজনক বাংলাদেশী আছে বুলি কৈছে। তাত আমাৰ জাতীয় সংগ্ৰামী খানা অসম জাতীয়বাদী যুৱ পৰিষদ আমি গৈছিলোঁ আৰু স্থানীয় ৰাইজ আছিলে আৰু মছজিদ কমিটিৰ লগতো আমাৰ কথোপকথন হৈছিলে। তেনেধৰণে আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ।